আমি নাৰী এৰা আমি সকলো নোৱাৰোঁ, কাৰণ আমি দশভুজা দুৰ্গা নহয়। হে পুৰুষ, আমি আপোনালোকৰ দৰেই হাড়ে মাংস কৰা মানুহ। আমাৰো নিথৰুৱা ক্লান্ত দেহে বিচাৰে অকণমান বিশ্ৰাম। আমাৰো মনে মাজে মাজে আপোনালোকৰ দৰে এলেহুৱা হ'ব বিচাৰে। আমিও বিচাৰি ফুৰোঁ অকণমান একাত্মিত নীৰৱতা এই দৈনন্দিন ব্যস্ততাৰ মাজত। অফিচৰ পৰা আহি ড্ৰয়িং ৰুমত বহি টিভি কিংবা মোবাইল টিপাৰ বিলাসিতা যে নাই আমাৰ। সফলতাৰ দৌৰত আমি অকলে দৌৰি থকা নাই, আমাৰ লগত সমানে দৌৰি আছে সেই ৰাতিপুৱা বাল্টিত তিয়াই থোৱা কাপোৰবোৰ, ফ্ৰিজত ৰখা শাক পাচলিবোৰ, সন্তানৰ স্কুলৰ কিতাপবোৰ, মিউজিক ডান্স স্কুলৰ সময়সূচীবোৰ। তেন্তে কিয় বাৰে বাৰে প্ৰশ্ন উঠে আমাৰ কৰ্মযোগ্যতাৰ ওপৰত, আমাৰ সফলতাৰ ওপৰত? সিদিনাই দেখোন আমাক বাহিৰলৈ ওলোৱাৰ সন্মতি দিয়া হৈছিল। সমাজৰ গোড়ামীৰ শিকলিডাল ছিঙি দি চাওকচোন, আমাৰো পাখি অসীমলৈ উৰা মাৰিব। আমি কোনো প্ৰতিযোগিতাত নমা নাই, বা আমি আগুৱাই যোৱাৰ প্ৰতিদ্বন্দ্বিতাতো নমা নাই, কিন্তু আমি আকৌ পিছ পৰি যোৱাৰ ব্যৰ্থতাতো নমা নাই। আমাৰ কেৱল মাত্ৰ এটাই যে হাবিয়াস, একেলগে খোজ মিলাই চলাৰ। আজিও আমি সোঁৱৰাও ৰাজা ৰামমোহন ৰায়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ দৰে পুৰুষৰ কথা। তেওঁলোকৰ বলিদান নাথাকিলে হয়তো আজি কিমান নাৰী চিতাত জ্বলিলে হয়, কিমান নাৰী বিধৱা সাজত আবদ্ধ হৈ থাকিলে হয়। তেওঁলোকৰ কাৰণেই আজি আমি শিক্ষাৰ পৰশ পাইছোঁ। আমি ভিন্ন ক'ত? কেৱল দৈহিক ভিন্নতাই জানো পাৰ্থক্য আনিব পাৰে? মানসিক চেতনাত আমি এক, আমি শিৱ শক্তি। আজি আমি নাযাওঁ সেই যুদ্ধত কোন সৰ্বশ্ৰেষ্ঠ, কোন নিম্ন, কোন দুৰ্বলী, কোন বলৱান, কোন সাহসী, কোন ভয়াতুৰ, কোন ধৈৰ্যশালী, কোন চঞ্চল, কোন অস্থিৰ। আপোনাৰ দৰে আমিও বিচাৰোঁ মৰম, শ্ৰদ্ধা, প্ৰতিষ্ঠা। দিনৰ পোহৰৰ দৰে ৰাতিৰ এন্ধাৰজাকো যাতে আমাৰ সংগী হয়। নিৰ্জন কলা ৰাতিটোলৈ যাতে আৰু ভয় নাথাকে, সেয়াই মাথো বিচাৰোঁ। নালাগে আমাক দুৰ্গা কালীৰ দৰে ভাবিবলৈ, আমাক আপোনালোকৰ দৰে এজন মানুহেই ভাবক। আমি যে নাৰী।